মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পালে সেউজ সংকেত ভবানীপুৰ সৰভোগৰ পৰাই নিৰ্বাচন খেলাৰ প্ৰস্তুতি বিৰোধীক কটাক্ষ কৰাৰ চলেৰে সমষ্টি উন্নয়নৰো প্ৰতিশ্ৰুতি ৰঞ্জিত কুমাৰ দাসৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাবলৈ মাজত আৰু কেইটামান ঘণ্টা বাকি এনে সময়ছোৱাত জল্পনা কল্পনা বহুত চলিছে বিজেপিৰ হেভিৱেট প্ৰাৰ্থীৰ সলনি হ'ব নেকি সমষ্টি এই চৰ্চাত প্ৰথমেই নাম আছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বজালিনে ভবানীপুৰ সৰভোগ এনে চৰ্চাৰ মাজতে আওপকীয়াকৈ ৰঞ্জিত কুমাৰ দাসে ঘোষণাই কৰিলে ভবানীপুৰ সৰভোগত হ'ব বিজেপিৰ বিধায়ক লগতে কটাক্ষও কৰিলে সমষ্টিৰ প্ৰথম আঁচনি মুকলিত নাৰিকল ভাঙিবলৈ মাতিব প্ৰাক্তন বিধায়কক আমি এটা সিদ্ধান্ত লৈছো চৰকাৰ যেহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে হ'ব ভবানীপুৰ সৰভোগ সমষ্টিত যেহেতু বিজেপিৰ এম এল এ থাকিব আৰু বিজেপিৰ এম এল এ গৰাকীয়ে প্ৰথম যিটো আঁচনি মুকলি কৰিব তাত প্ৰাক্তন বিধায়কগৰাকীক মাতি পেলাই নাৰিকলটো ভাঙিব দিব আমি ইতিমধ্যে দলে সিদ্ধান্ত লৈছোঁ যে প্ৰাক্তন বিধায়ককো যাতে মাতে তাত কাৰণ প্ৰাক্তন বিধায়কগৰাকীও যিহেতু এটা সমাজৰ অংগ গতিকে প্ৰাক্তন হ'লেওতো দায়িত্ব থাকিব গতিকে ফিটা কাটিব বেলেগে ফিটা কাটিব নাৰিকলটো প্ৰাক্তন বিধায়কক মানে ভাঙাৰ দায়িত্বটো ৰাখিব কিন্তু এই কটাক্ষৰ উত্তৰ তাৎক্ষণিকভাৱে দিলে ভবানীপুৰ সৰভোগৰ CPIM তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে কিন্তু কোনো ধৰণৰ তাতে এৰেঞ্জমেণ্ট নাই নাৰিকল ভাঙাৰ ব্যৱস্থাও নাই খালি বিজেপি জিন্দাবাদ মাৰি আছে মই কালি এটা বাইট দিছিলোঁ যে মোক যিহেতু দায়িত্ব দিছে নাৰিকল ভঙাৰ মই নাৰিকলটো ভাঙিম আজি নাৰিকলটোও নোহোৱা কৰি দিছে কিমান জঘন্য আৰু নেহাত এই পাৰ্টিটো ৰঞ্জিত দাস কিমান জঘন্য আৰু নেহাত তাৰ বাহিনী আৰু বেছি নেহাত নিশ সিহঁতে নাৰিকলে আজি নোহোৱা কৰি থৈ দিছে ৰঞ্জিত দাসে আনকি বিৰোধী ঐক্য মঞ্চক বাৰিষাৰ ভেকুলীৰ সৈতেও তুলনা কৰিলে বাৰিষা সময়ত যেনেকুৱাকৈ ভেকুলী এতিয়া বাৰিষা আহিব এতিয়া বৰষুণ আৰম্ভ হৈছে এতিয়া ট্ৰু শব্দ আৰম্ভ হৈ গৈছে আৰু যেতিয়া বাৰিষাটো নোহোৱা হয় ভেকুলীৰ শব্দ নোহোৱা হয় গতিকে নিৰ্বাচনৰ আগত এই বিৰোধী ঐক্য মঞ্চ তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা ফ্ৰণ্ট এইবোৰ জন্ম হয় আৰু ঠিক ইলেকশ্যনটো যেতিয়া নোহোৱা হয় আৰু তেতিয়া ভেকুলী যেনেকৈ নোহোৱা হয় বাৰিষাৰ পিছত ঠিক তেনেকৈ তেওঁলোকেও নোহোৱা হয় মনোৰঞ্জন তালুকদাৰৰ অভিযোগ ৰঞ্জিত কুমাৰ দাস উন্নয়ন বিৰোধী এই মন্ত্ৰীজনৰ কৰাৰ একো সামৰ্থ্য নাই একো কাম কৰিব নোৱাৰে কিন্তু এই মানুহজনে এনেকৈ কামক উন্নয়নৰ কামত বাধাগ্ৰস্ত কৰে যে এই কথাটো মই স্পষ্ট কৰি ৰাইজক দিলোঁ প্ৰাৰ্থিত্ব ঘোষণা নহলেও ৰঞ্জিত দাসৰ টিকট ভবানীপুৰ সৰভোগত প্ৰায় চূড়ান্ত বুলিয়েই ক'ব পাৰি এনে অৱস্থাত ধাৰণা কৰা হৈছে মনোৰঞ্জন তালুকদাৰ আৰু ৰঞ্জিত দাসৰ মাজত যুঁজ এখন হ'ব এই যুঁজত কোনে মাৰিব শেষ হাঁহি সেয়া পিছে এতিয়াই কোৱাটো টান হ'ব বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতি নাথৰ ৰিপৰ্ট NKTV